আমি আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন নামচুৰ ডিব্ৰুগড় জিলা সমিতিত যোৱা কেইদিনমান আগত চাবস্থিত মুক্তাৰ আলী আৰু খাগৰি মাইজানৰ ছাজাদ আলীয়ে এখন পত্ৰ আমাৰ আমচুক প্ৰেৰণ কৰিছিলে আৰু সেই আমচুক পত্ৰৰ ওপৰত ভিত্তি কৰি আমি চাবুৱা বিছমাইলৰ শ্বেহনাজ আৰু আলিছা বেগম খাগৰি মাইজানৰ তেওঁলোক আছিলে মহিলা দুগৰাকী বিয়া হৈছিলে খাগৰি মাইজান আৰু চাবুৱা বিছমাইলত। যোৱা এপ্ৰিল মাহতে তেওঁ দুয়োগৰাকী সন্ধানহীন হৈছিলে আৰু পৰিয়ালে ভুক্তভোগী পৰিয়ালে চাবুৱা থানা আৰু ৰৌমৰীয়া থানাত এজাহাৰ দাখিল কৰিছিলে। কিন্তু দুয়োখন থানাই কোনো ধৰণৰ ৰেছপন্স নিদিয়াত আমাৰ ওচৰত যেতিয়া আহিছিলে আমি আজি আমচুৰ ডিব্ৰুগড় জিলা সমিতিৰ হৈ মাননীয় আৰক্ষী অধীক্ষক মহোদয়ক এখন মেমৰেণ্ডাম প্ৰেৰণ কৰিছোঁ আৰু এই দুয়োগৰাকীক অনতিপলমেও ভাৰতবৰ্ষৰ য'তেই নাথাকক তেওঁলোকক এই মহিলা দুয়োগৰাকীক উলিয়াই অনাৰ কাৰণে আমি মেমৰেণ্ডাম প্ৰেৰণ কৰিলোঁ। কিন্তু আমি শেহতীয়াভাৱে অলপ বিচাৰ খোচাৰ কৰি পালোঁ যে মৈদমীয়া গাঁৱস্থিত তফেজুলৰ পুত্ৰ তঞ্জিত আলী বুলি ল'ৰা এজন আছে। তেওঁৰ আগে পিছে তেনেকুৱা আছে আৰু পৰিয়ালৰ সূত্ৰে আমি জানিব পাৰিছোঁ যে তঞ্জিত আলীয়ে এই মহিলা দুয়োগৰাকীক প্ৰলোভন দি এই দুয়োগৰাকীক অসমৰ বাহিৰত লৈ গৈছে বুলি আমি অনুমান কৰিব পাৰিছোঁ আৰু সেই হেতুকে আমি এই তঞ্জিত আলীৰ ওপৰত এলিগেশ্যন আনি মাননীয় আৰক্ষী অধীক্ষক মহোদয়ক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ আৰু আমি দাবী জনাইছোঁ যে অতি সোনকালে এই দুয়োগৰাকী মহিলাক উদ্ধাৰ কৰি তঞ্জিতক কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে আৰু যাতে ভৱিষ্যতে আমাৰ ডিব্ৰুগড় জিলাৰ পৰা কোনো ধৰণৰ মহিলা সৰবৰাহকাৰী নহয়। যিহেতু আমাক ডিব্ৰুগড় জিলা সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ ডিব্ৰুগড় জিলা সমিতি আমাৰ তৰফক আমাক আজি এই ছাজাদ আলী আৰু চাবুৱা বিছমাইলৰ নিবাসী আমাক কি নাম আছিলে তোৰ জয়ন্তৰ মুক্তাৰ আলীয়ে আমাক জনোৱা মতে দুগৰাকী বোৱাৰী এজনী হৈ গ'ল চাবুৱা বিছমাইলৰ যোৱা ইংৰাজী 17/4/2025 তাৰিখে নিৰুদ্দেশ হৈছে আৰু এজনী বোৱাৰী আপোনাৰ 11 তাৰিখ 5 মাহ 2025। দুয়োগৰাকী বোৱাৰীৰ দুটাকৈ বাচ্চা ল'ৰা আছে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ সন্ধান আমি পোৱা নাইকিয়া। সেই গতিকে পৰিয়ালৰ লোকে আমাৰ আমচুৰ কাষ চাপিছিলে। আমি আজি আহি এটা সজাতি দলে আমচুৰ পৰিয়ালে আহি আমি আৰক্ষী অধীক্ষকক এই বিষয়লৈ অৱগত কৰিলোঁ আৰু এখন আমি স্মাৰক পত্ৰ দিলোঁ যে অতি সোনকালে যোন চক্ৰ এই বিষয়লৈ জড়িত হৈ আছে অতি সোনকালে তেওঁক কৰায়ত্ব কৰিব লাগে আৰু আইনগত শাস্তি দিব লাগে। যিহেতু পৰাপক্ষে দেখা গৈ আছে যে প্ৰায় আমি ছ'চিয়েল মিডিয়াটো চাই আছোঁ যে বোৱাৰী হওক বা ছোৱালী হওক হঠাৎ কিবা এটা প্ৰলোভন দি কিনে এটা চক্ৰ এটাই আমাক এটা সন্দেহ হৈছে যে এটা বৃহৎ এটা চক্ৰ ইয়াৰ লগত জড়িত হৈ আছে। ছোৱালী বোৱাৰীবিলাক বাহিৰত হয়তো মানে কৰায়ত্ব কৰি আছে, বাহিৰলৈ পঠাই আছে, সৰবা হৈ আছে। সেই গতিকে মই আৰক্ষী অধীক্ষক আৰু আমাৰ ডিব্ৰুগড় জিলা সমিতি আমি গোটেই আমচুৰ সকলো বিষয়ভাৱে আমি আজি আহি আৰক্ষী অধীক্ষক ডাঙৰীয়াক গোটেই বিষয়বস্তুটোৰ ওপৰত আমি অৱগত কৰিলোঁ আৰু অতি সোনকালে আমাক আৰক্ষী অধীক্ষক মহোদয়ে আমাক কথা দিছে যে অতি সোনকালে আমি যিয়ে দোষী হয় আমি অতি সোনকালে তেওঁক কৰায়ত্ব কৰি উচিত তদন্ত কৰিম বুলি আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। আমাৰ সন্দেহ আছে নিশ্চয়। আজি এই মোহনবাৰী মৈদমীয়াৰ নিবাসী তঞ্জিত আলী নামৰ ল'ৰা এটাৰ ওপৰত তেওঁ অলৰেডি মানে আজি 6-7 দিনৰ পৰা নাই। তেওঁৰ লগত আমি যোগাযোগ কৰিছোঁ। তেওঁৰ ঘৰৰ মানুহে কৈ আছে যে হয় সি নাইকিয়া। সেই গতিকে আমি আৰক্ষী অধীক্ষকো এই বিষয়লৈ জনাইছোঁ যে হয়তো মানে অতি সোনকালে মানে এইটোৰ ওপৰত আমাক আৰক্ষী অধীক্ষক মহোদয়ে কথা দিছে যে আমি অতি সোনকালে এইটো তদন্ত কৰি আমি ইয়াৰ ওপৰত বিহিত ব্যৱস্থা কৰিম বুলি। কি সন্দেহ কৰে তঞ্জিতে মানে নাৰী সৰবৰাহৰ লগত? হয় আমাৰ 100% আছে। কেলৈ এতিয়ালৈকে যদি কোনোবা ব্যক্তিয়ে হওক যদি কাৰোবাৰ লগত কিবা এতিয়া যিবিলাক চলি আছে পৰকীয়া প্ৰেমৰ সংক্ৰান্তত কিন্তু সেনেকুৱা কিবা থাকিলে এতিয়ালৈকে নিশ্চয় আমি কিবা এটা গম পালোঁহেঁতেন। কিন্তু এতিয়ালৈকে আমি কোনো ধৰণৰ একো পোৱা নাইকিয়া যে ছোৱালী জনোৱা নাই বা ল'ৰাই জনোৱা নাই, কোনোৱে আমাক কোনো ধৰণৰ কথা এতিয়ালৈকে বা ঘৰৰ মানুহ গম পোৱা নাই। আজি এমাহ হৈ গ'ল এজনী চাবুৱা বিছমাইলৰ আৰু এতিয়া আজি 6-7 দিন হৈ গ'ল আৰু এজনী কোনো ধৰণৰ সন্ধান পোৱা নাইকিয়া। এই বিষয়লৈ ঘৰৰ মানুহে ৰৌমৰীয়া থানা আৰু আপোনাৰ এই চাবুৱা থানাত অলৰেডি কাগজ দিয়া হৈছে।